असम के सोनितपुर जिले की ढेकियाजुली राजस्व सर्कल क्षेत्र का यह केहरू खांदा पथार गांव, जहां की ये महत्वपूर्ण सड़क पिछले कई वर्षों से बुरी तरह से क्षतिग्रस्त है। इसका असर आम लोगों के साथ साथ स्कूल और कॉलेज के छात्रों को भी उठाना पड़ रहा है। यहां तक कि आपातकालीन सेवाओं की गाड़ियां भी गांव तक नहीं पहुंच पाती है। थोड़ी सी बारिश होती है, इस सड़क कीचड़ में तब्दील हो जाती है, जिससे घंटों गाड़ियां तक फंसी रहती है। आने वाली बरसात के मौसम को लेकर क्षेत्र के लोग पहले से ही काफी चिंतित हैं। स्थानीय लोगों का आरोप है कि देश की आजादी के बाद से लेकर अब तक इस महत्वपूर्ण सड़क की मरम्मत नहीं कराई गई। उन्होंने कई बार अपने स्थानीय विधायक से मांग की, लेकिन इसे नजरअंदाज किया। यहाँ तक कि पंचायत प्रतिनिधियों ने भी कई बार सड़क निर्माण का आश्वासन दिया था, जो केवल हवाई साबित हुआ। इसलिए आज स्थानीय लोगों ने कीचड़ भरी सड़क पर खड़े होकर अपना आक्रोश व्यक्त किया। साथ ही नवनिर्वाचित पंचायत प्रतिनिधियों से जल्द इस सड़क के निर्माण की मांग की। असम से प्रशांत वैश्य की रिपोर्ट। আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেদি এইটো জনাব বিচাৰিছোঁ যে আমাৰ এই ৰাস্তাখন এনেকুৱা জৰাজীৰ্ণ অৱস্থা যে আমি বহু বছৰ ধৰি ৰাইজে কষ্ট কৰি চলি আছোঁ। কিন্তু এজনৰ পিছত আৰু এজন বিধায়ক আহে, আমি অনুৰোধ জনাওঁ, ৰাইজে অনুৰোধ জনাওঁ, আমাক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আজিলৈকে আমাৰ এই জৰাজীৰ্ণ অৱস্থাটো পৰিৱৰ্তন হোৱা নাই। আমাৰ এইটো ৰাস্তা দি কমৰ পক্ষত 50-60জন কলেজৰ ছাত্ৰ অহা যোৱা কৰে। এই ৰাস্তাখনৰ এই অৱস্থা, আমাৰ 3 নং ৰঙাগড়া গাঁৱত সোমাব পৰা কোনো ৰাস্তা এখন নাই। আজি আমি আমাৰ অসমৰ বিধানসভাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ, আমি আমাৰ বিধায়ক বৰচালা সমষ্টিৰ বিধায়ক গণেশ লেমুৰ ডাঙৰীয়াক অনুৰোধ জনাওঁ যে অতি সোনকালে যে আমাৰ এই বাৰিষাৰ আগত যাতে আমি ৰাইজে চলিব পৰা ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি ৰাইজে অনুৰোধ জনাওঁ। নমস্কাৰ, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক ক'ব বিচাৰোঁ যে ইয়াতে 3 নম্বৰ ৰঙাগড়া আৰু কেউৰিকন্দা ক আৰু কেউৰিকন্দা খ, কেউৰিকন্দা পথাৰৰ মানুহ ইফালে এইটো ৰাস্তা দি অহা যোৱা কৰে। মোটামুটি প্ৰায় 3000 ঘৰৰ অধিক মানুহ ইয়াতে বসবাস কৰে। কিন্তু ডেইলি 2000-3000 মানুহ অহা যোৱা কৰা এইটো ৰাস্তাটো ভাৰত স্বাধীন হোৱাৰ 76 বছৰ হৈ গ'ল, আজিলৈকে এইখন ৰাস্তা এতিয়ালৈকে হোৱা নাই। আপোনালোকে চাই আছে যে মোৰ পিছফালে ৰাস্তাখন এটা গাড়ীও অহা যোৱা কৰিব নোৱাৰে। এতিয়া আমি অশোক সিংহাল ডাঙৰীয়াক ক'ব বিচাৰোঁ যে আমাৰ ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল ডাঙৰীয়াক ক'ব বিচাৰোঁ, অনুৰোধ কৰোঁ যে আমাৰ এইখন ৰাস্তাটো অতি শীঘ্ৰে যাতে মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ে, সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে মই জনাব বিচাৰিম, এইখন ৰাস্তা আমাৰ 3খন গাঁৱৰ সংযোগী ৰাস্তা হয়। কেউৰিকন্দা ক, কেউৰিকন্দা খ আৰু 3 নং ৰঙাগড়া। এইখন ৰাস্তা দি সদায় 3,000 পৰা 4,000 মানুহ অহা যোৱা কৰে। আৰু এইটো ৰাস্তা এই 3টা গাঁৱৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট ৰাস্তা। আমি বহুবাৰ আমাৰ বিধায়ক ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা যিমান চৰকাৰ আহিছে, সব চৰকাৰৰ বিধায়কসকলক আমি অনুৰোধ কৰি আহিছোঁ যে এইখন ৰাস্তা আমাৰ লাগে। কিন্তু আজিলৈকে আমি বহুতবাৰ অনুৰোধ কৰাৰ পিছতো ৰাস্তাখন হোৱা নাই। তো এইবাৰৰ বিধায়ক আমাৰ অশোক সিংহাল ডাঙৰীয়া, আমাৰ মিনিষ্টাৰ, তেখেতক আমি কৰজোৰে অনুৰোধ কৰিম যাতে আমাৰ এই ৰাস্তাখন এইবাৰ যিকোনো পৰ্যায়ত গৈ পেলাই আমাৰ ৰাস্তাখন বনাই দিব লাগে। আমি সেইটো কাৰণে অনুৰোধ কৰিম। এইখিনি কৈ